নন্দিতা ফুকন। মই প্ৰভাতী গুৰু জাতীয় বিদ্যালয়ৰ নৱম ছাত্ৰী। মোৰ ঘৰ নিতাইপুখুৰী দৈচিগা। আজি মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম বিশ্বশিল্পী। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যত। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টিৰ অনিমেষ। নানা ভাষা নানা জাতি বৰ্ণ যিনি, মই শুনো ঋণি ঋণি। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত, সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে। সাম্য সমৃদ্ধি সৌন্দৰ্যৰ মহামহত্বৰ, পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱী। মোৰ কল্পনা মেধা বুদ্ধিমণিষাৰে মোকে কৰি সংস্কৃতি অপূৰ্ব আধাৰ। মোকে শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই মোকে দিওঁ উপহাৰ। মোকে কৰি সুৰস উপচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ। ধন্যবাদ।